তেজপুৰত অগপ প্ৰাৰ্থী পৃথিৱীৰাজ ৰাভাৰ বিৰুদ্ধে এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বিৰোধী ঐক্য সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথ। ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, বাওঁপন্থী দলসহ বৃহৎ সংখ্যক সমৰ্থক লৈ অলক নাথে মনোনয়ন পত্ৰ দাখিল কৰে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত। তেজপুৰৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ সমষ্টিবাসীয়ে পৰিৱৰ্তন বিচৰাৰ কথা উল্লেখ কৰে অলক নাথে। আনহাতে সাংস্কৃতিক নগৰী তেজপুৰত এইবাৰ অলক নাথৰ মূল প্ৰতিদ্বন্দ্বী পৃথিৱীৰাজ ৰাভাক সাংস্কৃতিক ক্ষেত্ৰখনত অগ্ৰজ স্বৰূপে সন্মান প্ৰদৰ্শন কৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিপৰীতে ৰাজনৈতিক ক্ষেত্ৰৰ যুঁজ সুকীয়া হ'ব বুলি উল্লেখ কৰে অলক নাথে। তেজপুৰ দুজনৰ মাজতে তেজপুৰ বুলি নহয়, সামগ্ৰিকভাৱে গোটেই অসমত আপোনাৰ দুজনৰ বাহিৰে তিনিজন নাথাকিব, থাকিব পাৰে 4জন 5জন 6জন থাকিব পাৰে, আপোনাৰ EVM-টোত নাম পাব পাৰে আপোনালোকে, কিন্তু পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কিন্তু শাসকীয় দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ মাজতে আবদ্ধ থাকিব। তাৰ মাজতে আমি বিৰোধী ঐক্য মঞ্চই যিহেতু ৰাইজৰ মন জয় কৰিবলৈ আমি এইকেইটা দিনতে আমি সক্ষম হৈছোঁ, গতিকে আমি এইটো জানো যে আমি পৰিৱৰ্তনকামী ৰাইজৰ মনৰ আমি বুজ লৈছোঁ, কি বিচাৰি আছিলে তেওঁলোকে ইমান দিন, আৰু এই দিনটোৰ কাৰণে এই মানে নিৰ্বাচন এই উৎসৱটোৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছিলে। গতিকে সেই সুযোগটো তেওঁলোকে যিহেতু পাইছে, এই সুযোগ তেওঁলোকে গ্ৰহণ কৰিব আৰু শাসকীয় দলক তেওঁলোকে পৰাস্ত কৰি আমাৰ পক্ষে তেওঁলোকে বিজয় ধ্বজা উৰুৱাব। ধন্যবাদ। এতিয়াতো আজি আমি যিটো কথা প্ৰত্যক্ষ কৰিছোঁ, ৰাইজৰ সাংঘাতিক ধৰণৰ উৎসাহ পৰিৱৰ্তনৰ বাবে সংগঠিত হৈছে, পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰিছে। গতিকে আমাৰ আজি এই শোভাযাত্ৰা যি আমি মনোনয়ন পত্ৰ দাখিল কৰিব আহিছোঁ, তাতে তেওঁলোকৰ যোগদান আছিলে স্বতঃস্ফূৰ্ত আৰু অভূতপূৰ্ব। গতিকে আমি ভাবিছোঁ এই স্বতঃস্ফূৰ্ত আৰু এই অভূতপূৰ্ব ৰাইজৰ যোগদানে নিৰ্বাচনটোত আমাক বিজয়ৰ ধ্বজা উৰুৱাৰ কাৰণে নিশ্চয় সহায় কৰিব। ৰাইজৰ যিটো বিপুলভাৱে সঁহাৰি পাইছোঁ আমি, প্ৰতিটো অঞ্চলৰ পৰা লোক আহিছে, গতিকে তেজপুৰ বিধানসভা সমষ্টিৰ প্ৰতি চুক কোণ প্ৰতিনিধিত্ব কৰিছে আজি ৰাইজে। গতিকে আমি ভাবিছোঁ যে আমি সিমানলৈকে যেতিয়া ৰাইজৰ কাষ চাপিব পাৰিছোঁ, গতিকে ৰাইজে নিশ্চয় কিবা এটা কথা বহুদিনৰ পৰা ভাবি থৈছিলে, সেইটো এই সুযোগটো পাই পেলাই নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এই সুযোগটো পোৱাৰ লগে লগে সেইটো মানে বহিঃপ্ৰকাশ ঘটিছে। গতিকে আমি ভাবোঁ যে ৰাইজ এবাৰ আমাৰ লগত, পৰিৱৰ্তনকামী ৰাইজ, পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰা ৰাইজ এবাৰ আমাৰ লগত, সেইটো আজি প্ৰথম দিনা নিৰ্বাচন মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ এই প্ৰাক মুহূৰ্তত এইটো কথা আমি উপলব্ধি কৰিছোঁ। আৰু সেইটো তেখেতসকলে আপোনালোকে ভিজুৱেলি দেখিছে যে ভিজুৱেলি এইটো প্ৰমাণ কৰি দেখুৱাইছে। গতিকে এইবাৰতো আপোনালোকে জানেই যে সমগ্ৰ অসমত যি পৰিস্থিতিত নিৰ্বাচন হ'বলৈ গৈছে, এক অস্থিৰ অৱস্থাৰ অৱসান বিচাৰিছে। গতিকে অস্থিৰ অৱস্থাৰ অৱসান যেতিয়া বিচাৰিব, আপোনালোকে এটা কথা মনত ৰাখিব যে এইবাৰ মানে বাইপলাৰ ইলেকশ্যন হ'ব, মানে দুজনেই প্ৰাৰ্থী থাকিব। EVM-ত তিনি নম্বৰজনৰ কাৰণে কোনো সন্ধান কৰি নাথাকিব, এই 3 নম্বৰজন বিচাৰি পেলাই EVM-ত কোনো সন্ধান কৰি নাথাকিব। আমি এইটো বিশ্বাস কৰিছোঁ যে বাইপলাৰ ইলেকশ্যন হ'ব। হয়, সা সুবিধাৰ দ্বাৰা যদি ভাবিছে যে সাংঘাতিক ধৰণে লাভান্বিত হৈছে, তেতিয়াহ'লে শাসকীয় পক্ষক ভোট দিব, আৰু যদি দেখিছে যে এইবোৰ চব আচলতে মানুহক মানে সুবিধা দিয়াৰ লগে লগে মানুহৰ চিন্তা, মন আৰু বিবেকক কিনাৰ এটা ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈছে, গতিকে মানুহে তেতিয়া নিশ্চয়কৈ আমি ভাবিছোঁ যে শাসকীয় দলৰ বিৰুদ্ধে ভোট দিব। দুটাই ৰাস্তা ৰাইজে বিচাৰি ল'ব, 3 নম্বৰ বাটৰ সন্ধান ৰাইজে নিশ্চয় এইবাৰ নকৰিব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।